তেতিয়া আমিতো এইটোৱে ক'ব পাৰোঁ যে প্ৰতিটো কাম যি ধৰণে চলি আছে পৃথিৱীখনত, যেনে পৃথিৱীখন নিজৰ ঠাইতে ঘূৰি আছে, সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰি আছে, তেনেকৈ প্ৰত্যেকটা কামে প্ৰত্যেকটা মানুহে নিজৰ নিজৰ কাম কৰি আছে। দুৰ্নীতি যিসকলে ছাপোৰ্ট কৰে তেওঁলোকে দুৰ্নীতিও কৰি আছে। গতিকে মই ভাবোঁ যে আমি প্ৰতিবাদ কৰিবই লাগে, কাৰণ চতুৰ্থ স্তম্ভটোক যদি কোনোবাই যদি চেলেঞ্জ কৰে, মই ভাবোঁ যে ইয়াত আমাৰ গোটেই সমাজখন চলিবলৈ যিটো নিয়ন্ত্ৰণৰ যিটো বেলেঞ্চৰ যিটো প্ৰয়োজন, সেই ভাৰসাম্য হেৰাই যাব। গতিকে মই ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। সেইটো হ'ব নালাগে। চতুৰ্থ স্তম্ভ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, জুডিচিয়াৰী যেনেকৈ ইণ্ডিপেণ্ডেণ্ট, ঠিক তেনেকৈ সকলোৱে যদি নিজৰ নিজৰ কাম কৰে আৰু লগতে ৰাইজেও যদি নিজৰ কাম কৰে, তেওঁলোকেও যদি নিজৰ কৰিবলগীয়াখিনি কৰে, আজি প্ৰতিবাদ যদি নিজৰ সাব্যস্ত কৰে, কেৱল মনে মনে নাথাকে, মই ভাবোঁ যে আটাইবোৰ বস্তু এটা এক চাৰ্কেল ঘূৰি আহি পেলাই অন্তত শেষ হৈ যাবগৈ। গতিকে আমি ভালৰ লগত থাকিব লাগিব, আৰু যি শুদ্ধ তাৰ লগত যদি নাথাকোঁ, তেতিয়াহ'লে আমাৰ সমাজখন নষ্ট হ'ব। মোৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এখন সুন্দৰ ঠাই এৰি থৈ যাব নোৱাৰিম। গতিকে সকলো সজাগ হওক, সচেতন হওক, আৰু চতুৰ্থ স্তম্ভলৈ মোৰ আন্তৰিক শুভেচ্ছা যে আজি এনেকুৱা এটা পৰ্যায় আহিছে যে তেওঁলোকে শুদ্ধ কথা লিখাৰ বাবে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। মই ভাবোঁ সেইটো এক ধৰণৰ এচিভমেণ্টেই। গতিকে মই তেওঁলোকৰ লগত আছোঁ আৰু আগলৈ থাকিম। তেতিয়া আমিতো এইটোৱে ক'ব পাৰোঁ যে প্ৰতিটো কাম যি ধৰণে চলি আছে পৃথিৱীখনত, যেনে পৃথিৱীখন নিজৰ ঠাইতে ঘূৰি আছে, সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰি আছে, তেনেকৈ প্ৰত্যেকটা কামে প্ৰত্যেকটা মানুহে নিজৰ নিজৰ কাম কৰি আছে। দুৰ্নীতি যিসকলে ছাপোৰ্ট কৰে তেওঁলোকে দুৰ্নীতিও কৰি আছে। গতিকে মই ভাবোঁ যে আমি প্ৰতিবাদ কৰিবই লাগে, কাৰণ চতুৰ্থ স্তম্ভটোক যদি কোনোবাই যদি চেলেঞ্জ কৰে, মই ভাবোঁ যে ইয়াত আমাৰ গোটেই সমাজখন চলিবলৈ যিটো নিয়ন্ত্ৰণৰ যিটো বেলেঞ্চৰ যিটো প্ৰয়োজন, সেই ভাৰসাম্য হেৰাই যাব। গতিকে মই ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। সেইটো হ'ব নালাগে। চতুৰ্থ স্তম্ভ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, জুডিচিয়াৰী যেনেকৈ ইণ্ডিপেণ্ডেণ্ট, ঠিক তেনেকৈ সকলোৱে যদি নিজৰ নিজৰ কাম কৰে আৰু লগতে ৰাইজেও যদি নিজৰ কাম কৰে, তেওঁলোকেও যদি নিজৰ কৰিবলগীয়াখিনি কৰে, আজি প্ৰতিবাদ যদি নিজৰ সাব্যস্ত কৰে, কেৱল মনে মনে নাথাকে, মই ভাবোঁ যে আটাইবোৰ বস্তু এটা এক চাৰ্কেল ঘূৰি আহি পেলাই অন্তত শেষ হৈ যাবগৈ। গতিকে আমি ভালৰ লগত থাকিব লাগিব, আৰু যি শুদ্ধ তাৰ লগত যদি নাথাকোঁ, তেতিয়াহ'লে আমাৰ সমাজখন নষ্ট হ'ব। মোৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এখন সুন্দৰ ঠাই এৰি থৈ যাব নোৱাৰিম। গতিকে সকলো সজাগ হওক, সচেতন হওক, আৰু চতুৰ্থ স্তম্ভলৈ মোৰ আন্তৰিক শুভেচ্ছা যে আজি এনেকুৱা এটা পৰ্যায় আহিছে যে তেওঁলোকে শুদ্ধ কথা লিখাৰ বাবে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। মই ভাবোঁ সেইটো এক ধৰণৰ এচিভমেণ্টেই। গতিকে মই তেওঁলোকৰ লগত আছোঁ আৰু আগলৈ থাকিম। তেতিয়া আমিতো এইটোৱে ক'ব পাৰোঁ যে প্ৰতিটো কাম যি ধৰণে চলি আছে পৃথিৱীখনত, যেনে পৃথিৱীখন নিজৰ ঠাইতে ঘূৰি আছে, সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰি আছে, তেনেকৈ প্ৰত্যেকটা কামে প্ৰত্যেকটা মানুহে নিজৰ নিজৰ কাম কৰি আছে। দুৰ্নীতি যিসকলে ছাপোৰ্ট কৰে তেওঁলোকে দুৰ্নীতিও কৰি আছে। গতিকে মই ভাবোঁ যে আমি প্ৰতিবাদ কৰিবই লাগে, কাৰণ চতুৰ্থ স্তম্ভটোক যদি কোনোবাই যদি চেলেঞ্জ কৰে, মই ভাবোঁ যে ইয়াত আমাৰ গোটেই সমাজখন চলিবলৈ যিটো নিয়ন্ত্ৰণৰ যিটো বেলেঞ্চৰ যিটো প্ৰয়োজন, সেই ভাৰসাম্য হেৰাই যাব। গতিকে মই ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। সেইটো হ'ব নালাগে। চতুৰ্থ স্তম্ভ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, জুডিচিয়াৰী যেনেকৈ ইণ্ডিপেণ্ডেণ্ট, ঠিক তেনেকৈ সকলোৱে যদি নিজৰ নিজৰ কাম কৰে আৰু লগতে ৰাইজেও যদি নিজৰ কাম কৰে, তেওঁলোকেও যদি নিজৰ কৰিবলগীয়াখিনি কৰে, আজি প্ৰতিবাদ যদি নিজৰ সাব্যস্ত কৰে, কেৱল মনে মনে নাথাকে, মই ভাবোঁ যে আটাইবোৰ বস্তু এটা এক চাৰ্কেল ঘূৰি আহি পেলাই অন্তত শেষ হৈ যাবগৈ। গতিকে আমি ভালৰ লগত থাকিব লাগিব, আৰু যি শুদ্ধ তাৰ লগত যদি নাথাকোঁ, তেতিয়াহ'লে আমাৰ সমাজখন নষ্ট হ'ব। মোৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এখন সুন্দৰ ঠাই এৰি থৈ যাব নোৱাৰিম। গতিকে সকলো সজাগ হওক, সচেতন হওক, আৰু চতুৰ্থ স্তম্ভলৈ মোৰ আন্তৰিক শুভেচ্ছা যে আজি এনেকুৱা এটা পৰ্যায় আহিছে যে তেওঁলোকে শুদ্ধ কথা লিখাৰ বাবে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। মই ভাবোঁ সেইটো এক ধৰণৰ এচিভমেণ্টেই। গতিকে মই তেওঁলোকৰ লগত আছোঁ আৰু আগলৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।